আজি অসমত হিমন্ত বিশ্ব শৰ্মাই যি নৃত্য গানেৰে সৈতে পৃথিৱী জয় কৰাৰ যি এক ব্যৱস্থা লৈছে সি অৰ্থনৈতিক দন্য এখন দেশ ৰাজ্যৰ কাৰণে অতি দুখৰ বিষয় যদিও আমাৰ সাংস্কৃতিক পৰম্পৰাক বিশ্ববাসীৰ আগত যি প্ৰদৰ্শন কৰিবলৈ ওলাইছে তাক আমি কেতিয়াও বিৰোধিতা নকৰোঁ। বিশেষকৈ 1800 শতিকাত অসমৰ চাহ জনগোষ্ঠী মানুহবিলাক আহিছিলে চাহ বাগানৰ সহায়ৰ কাৰণে, চাহ বাগান নিৰ্মাণৰ কাৰণে ইংৰাজীয়ে লৈ আহিছিলে। সৌ 1800 শতিকাৰ তেওঁলোকক আনিছিলে। কিন্তু 1800 শতিকাৰ পূৰ্বৰে পৰা 1528 খ্ৰীষ্টাব্দত অসমলৈ আহোমসকল আহিছিলে। আহোমৰ ৰাজতন্ত্ৰই সাতৰাজ মাৰি অসমত এখন বহল অসম গঢ় দিছিলে আৰু সেই অসমৰ তেখেতসকল অহাৰো পূৰ্বৰে পৰা আমাৰ অসমত জাতি জনগোষ্ঠী মানুহে ভৰপূৰ আছিলে। তেওঁলোকৰ একোটা ধৰ্মীয় তথা নিজা সাংস্কৃতিক সুন্দৰ সোণালী কৰ্মৰাজি আছিলে। সেই কৰ্মৰাজিবিলাকক আজি অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো গুৰুত্ব আৰোপ নকৰি সিদিনাখন অহা 1800 শতিকাৰ চাহ বাগানীয়াৰ যি ঝুমুৰ নৃত্য তাক প্ৰদৰ্শন কৰাই তেখেতে বিশ্বৰ ওচৰত বাহ ল'বলৈ যিটো চেষ্টা কৰিছে তাক আমি একেমুখে গৰিহণা নিদিলেও কিন্তু আমি এইটো কথা ক'বলৈ বিচাৰোঁ, কেৱল চাহ জনগোষ্ঠীয়েই নহয়, কাৰণ 1800 শতিকাতে চাহ জনগোষ্ঠী অসমলৈ আহিছিল। চাহ জনগোষ্ঠীয়ে নহয়, ইয়াত আদিম যি জনগোষ্ঠী আছে, কাৰ্বিসকল, বড়োসকল, ডিমাচা কছাৰীসকল, তিৱাসকল, কোচ ৰাজবংশীসকল, এই সকলো মানুহ আৰু অন্যান্য সকলো মিলি পেলাই আমাৰ অসম ৰাজ্য এখন গঠিত হৈ আছে আৰু অসমীয়া জাতি হিচাপে আমি বৰ্তি আছোঁ। আৰু এই সকলোৰো সাংস্কৃতিক যি কৰ্মৰাজি এই গোটেই বিশ্বজোৰা এক ৰঙীন সাংস্কৃতিক কৰ্মৰাজিৰ সৈতে তেখেতসকলে আজিও গৰ্বৰে মূৰ তুলি আছে। কিন্তু এই জনগোষ্ঠীবিলাকৰ আদিম জনগোষ্ঠীবিলাকৰ সাংস্কৃতিক কৰ্মবিলাকক বিশ্বৰ দৰবাৰলৈ নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ভূমিকা লয় সেইটো লক্ষণীয় হ'ব। কিন্তু এইটো লক্ষণীয় হ'ব তেওঁ যদিহে চাহ বাগানীয়া ঝুমুৰ নৃত্যটোকে বিশ্ব দৰবাৰলৈ নি তেওঁ বৰ বাহ ল'বলৈ বিচাৰে, তেতিয়াহ'লে অন্যান্য জাতিগোষ্ঠীবিলাকক হিমন্ত বিশ্ব শৰ্মা তথা মুখ্যমন্ত্ৰীয়ে অৱজ্ঞা কৰাৰ বাহিৰে একো নহ'ব। সেয়েহে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই অসমৰ আদিম জনগোষ্ঠীবিলাককো সকলো জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্ম এটা ৰঙীন সাংস্কৃতিক কৰ্মৰাজিক বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ এটা যদি অহোপুৰুষাৰ্থ নকৰে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ চিৰদিনৰ কাৰণে কপটীয়া আৰু চিৰদিনৰ কাৰণে তেওঁ কেৱল মাত্ৰ ৰাজনীতি চিন্তাৰ কাৰণে, ভোটবাজি চিন্তাৰ কাৰণে কিছু জনগোষ্ঠীক প্ৰাধান্য দিবলৈ লৈছে আৰু ইয়াৰ আদিম জনগোষ্ঠীক ঘৃণা কৰাৰ দৰেই এটা ব্যৱস্থা ল'বলৈ বিচাৰিছে। সেয়ে আমি আশা কৰিম হিমন্ত বিশ্ব শৰ্মাই আজি বা কালিলৈ তাৰিখৰ ভিতৰতে অসমৰ এই ৰঙীন সকলো সাংস্কৃতিক পাৰ্বণেৰে সৈতে আবদ্ধিত জাতিৰ সকলো সাংস্কৃতিক কৰ্মৰাজিক বিশ্ব দৰবাৰলৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত তেওঁ ভূমিকা ল'ব।